ভিডিঅ'ত মই তোমালোকক যিটো তোমালোকৰ চেপ্টাৰ 7 আছে গ্লিম্পছেছ অফ ইণ্ডিয়াৰ ইয়াতে যিটো পাৰ্ট 2 আছে অৰ্থাৎ কুৰ্গ আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক এই কুৰ্গ চেপ্টাৰটোৰ ভিতৰত যিমানখিনি শৰ্ট কুৱেশ্যন লং কুৱেশ্যন ইয়াৰ উপৰি যিমানখিনি তোমালোকৰ পাঠৰ টেক্সুৱেল কুৱেশ্যন আনসাৰ আছে আৰু পাৰ্টটোৰ ভিতৰত মই যিমানখিনি পাৰো MCQ তোমালোকৰ পৰীক্ষাত অহা সম্ভাৱ্য MCQ গোটেইখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো কি কৰিবা প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকা আৰু যিখিনি কুৱেশ্যন আনসাৰ মই তোমালোকক লিখাম তোমালোকে কুৱেশ্যন আনসাৰখিনি ভালদৰে লিখি লগে লগে মুখস্থ কৰি ল'বা আৰু কুৱেশ্যন আনসাৰৰ লগতে মই অসমীয়াটো ট্ৰান্সলেট কৰিছো যাতে তোমালোকে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টছ কেইজনে অসমীয়াত ৰিডিং মাৰি যাতে বস্তুটো বুজি ল'ব পাৰা ঠিক আছে গতিকে তোমালোকৰ টেনশ্যনৰ কোনো দৰকাৰ নাই কাৰণ চেপ্টাৰটোৰ গোটেইখিনি MCQৰ পৰা আদি কৰি গোটেইখিনি মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো তোমালোকে চাই তোমালোকে কুৱেশ্যন আনসাৰখিনি ভালদৰে লিখি ল'বা ঠিক আছে আৰু MCQ খিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা কাৰণ নিউ প্যাটাৰ্নৰ MCQ যিমানখিনি আছে গোটেইখিনি চেপ্টাৰটোৰ ভিতৰৰ পৰা মই বাছি দিছো যাতে পৰীক্ষাত ইয়াৰে পৰা কমন পৰে তো আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চোৱা আৰু কুৱেশ্যন আনসাৰসমূহ তোমালোকে কি কৰা ভালদৰে লিখি লোৱা প্ৰথমতে তোমালোকে টেক্সুৱেল কুৱেশ্যন আনসাৰখিনি লিখি লোৱা এক নম্বৰ কুৱেশ্যন কি দিছে হুৱেৰ ইজ কুৰ্গ অৰ্থাৎ কুৰ্গ ক'ত অৱস্থিত অসমীয়াখিনি তোমালোকে লিখি নল'বা এইখিনি জাষ্ট তোমালোকে বুজি কুৱেশ্যনটো মুখস্থ কৰিবৰ কাৰণে মই এইটো এনেকৈ দি দিছো অসমীয়াটো যাতে তোমালোকে ইংলিছত পঢ়াৰ উপৰিও আছামিজত যাতে পঢ়িব পাৰা তো ইয়াৰ পিছত আমি MCQ খিনি আলোচনা কৰিম হা তো হুৱেৰ ইজ কুৰ্গ কুৰ্গ ক'ত অৱস্থিত যে কুৰ্গ অলছ' নন এজ কোডাগু এইটো তোমালোকৰ MCQ আহিব পাৰে মই এইটো কাৰণে এইটো এড কৰি দিছো যাতে তোমালোকে একেবাৰে হৈ যায় যে কুৰ্গক আৰু এটা নামেৰে কি জনা যায় কোডাগু যিটো স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকাৰ একেবাৰে সৰু এটা ডিষ্ট্ৰিক্ট বা জিলা ইট ইজ চিটুৱেটেড মিডৱে বিটুইন মাইচৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ অৰ্থাৎ কি কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা ই মাইচুৰ আৰু উপকূলীয় চহৰৰ মাংগালোৰৰ মাজত কি অৱস্থিত ঠিক আছে নেক্সট আমি 2 নম্বৰটো চাওঁ 2 নম্বৰ কুৱেশ্যন কি হোৱাট ইজ দ্য ষ্টৰী এবাউট দ্য কোডাভো পিপলছ ডিচেণ্ট অৰ্থাৎ কোডাভো লোকসকলৰ উৎপত্তিৰ বিষয়ে কি কাহিনী আছে এর আনসার চোৱা according to one story a part of Alexander's army moved south along the coast and settled in Cork when returning became impractical অর্থাৎ এটা কাহিনী অনুসৰি কি আলেকজাণ্ডাৰ সেনাৰ এটা অংশ কি কৰিছিল উপকূলৰ কাষেৰে দক্ষিণলৈ গুচি আহি কুৰ্গত বসতি স্থাপন কৰে আৰু কি গুচি যোৱাটো কি সম্ভৱ নহল তাৰপিছত কি কৈছে they married among the locals and their culture is visible in the martial traditions marriage and religious rites অৰ্থাৎ তেওঁলোকে স্থানীয় লোকসকলৰ সৈতে বিয়া কৰায় আৰু তেওঁলোকৰ সংস্কৃতি যুদ্ধ সংক্ৰান্ত পৰম্পৰা বিবাহ আৰু ধৰ্মীয় আচাৰ ব্যৱস্থাত কি শামিল হয় another theory suggests Arab origin because the long back coat অর্থাৎ কুপিয়া worn by Kodavos resembles the kufiya worn by Arabs and Kurds অর্থাৎ আন এটা তত্ত্ব অৰ্থাৎ আৰবৰ কাহিনী অনুসৰি উৎপত্তিৰ পক্ষৰ যুক্তি দিয়ে কাৰণ কোডাবোসকলে কি পিন্ধে দীঘল কলা কোট যাক কি বুলি কোৱা হয় কুপিয়া বুলি কোৱা হয় আৰু আৰব আৰু কোটসকলে পিন্ধা কুফিয়াৰ সৈতে কি একেই দেখা যায় ঠিক আছে তো এই দুটা আছিল কাহিনী নেক্সট 3 নম্বৰ হোৱাট আৰ সাম অফ দ্য থিংস ইউ নো এবাউট তুমি কি জানা যে দ্য পিপল অফ কুৰ্গৰ বিষয়ে কি জানা তো 1 নম্বৰ দ্য পিপল অফ কুৰ্গ আৰ পাৰ্চিয়েলি ইণ্ডিপেণ্ডেণ্ট এণ্ড প্ৰাউড অৰ্থাৎ কুৰ্গৰ লোকসকল অতি স্বাধীনচেতিয়া আৰু গৰ্বিত তাৰপিছত they have a tradition of hospitality and are known for their value অৰ্থাৎ তেওঁলোকৰ আতিথ্যৰ এটা পৰম্পৰা আছে অৰ্থাৎ কোনোবাই যদি ফুৰিব আহে তেওঁলোকক কি কৰে ভালদৰে মাতবোল কৰে আৰু তেওঁলোকৰ বীৰত্বৰ বাবে কি বিখ্যাত The Kurk regiment is one of the most decorated in Indian Army অর্থাৎ কুৰ্ক ৰেজিমেণ্ট ভাৰতীয় সেনাবাহিনীৰ সৰ্বাধিক কি সন্মানিত ৰেজিমেণ্টসমূহৰ ভিতৰত কি অন্যতম তাৰপিছত Kodavos are the only people in India permitted to carry firearms without a license অৰ্থাৎ কোডাবোসকল ভাৰতৰ একমাত্ৰ জাতি বা উপজাতি বা মানুহ যিসকলৰ কি অৰ্থাৎ অস্ত্ৰ বহন কৰাৰ কি অনুমতি বা লাইসেন্স আছে তেওঁলোকৰ কি লাইসেন্স অবিহনে তেওঁলোকে কি অস্ত্ৰ বহন কৰিব পাৰে নেক্সট 2 নম্বৰ দ্য মেইন ক্ৰপ অফ কুৰ্গৰ মূল শস্য কি যে কফি ইজ দ্য মেইন ক্ৰপ অফ কুৰ্গ অৰ্থাৎ কুৰ্গৰ মূল শস্য হল কফি দ্য ৰিজন অলছো হেজ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট এণ্ড স্পিচিছ আৰু এই অঞ্চলত সদায় সেউজীয়া বৰ্ষাৰণ্য আৰু মছলাও হয় 3 নম্বৰ দ্য স্পৰ্টছ ইজ অফাৰ টু টুৰিষ্ট অৰ্থাৎ কুৰ্গক পৰ্যটকসকলক কি খেল আগবঢ়াই দিয়া হয় So the answer, the Kurg offers high energy adventure sports such as river rafting, canoeing, rappelling,
rock climbing, mountain biking, and trekking or numerous walking trails. অৰ্থাৎ নদী ৰাফটিং, কেনিয়িং, তাৰপিছত ৰেপেলিং, শিল আৰোহণ, পাহাৰীয়া চাইকেলিং আৰু অসংখ্য পদব্ৰজ পদত ট্ৰেংকিৰ দৰে উচ্চ শক্তিৰ দুঃসাহসিক ক্ৰিয়াৰ কি দিয়ে সুযোগ দিয়ে। নেক্সট 4 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি তোমালোকে চাই লোৱা যে ফাইণ্ড ফ্ৰেজেছ ফ্ৰম দ্য টেক্সট that have the same meaning, অর্থাৎ পাঠৰ পৰা একে অৰ্থ থকা বাক্যাংশ কি কৰিব লাগে আমি উলিয়াব লাগে। তো টেবুলত দিছে সেন্টেন্স 1ত কি দিছে যে ডিউৰিং মনসুনস ইট ৰেইনস সো হেভিলি দ্যাট টুৰিষ্ট ডোন্ট ভিজিট Kurg। এইটো ক'ৰ পৰা দিছে, এইটো ফ্ৰেজটো তোমালোকে চাই লোৱা যে পাৰা 2ৰ পৰা দিছে ডিউৰিং দ্য মনসুনস ইট পোৰ্স enough to keep many visitors away। ঠিক আছে, তো সেন্টেন্স 2 some people say that Alexander's army moved south along the coast and settled there। এইটো ক'ৰ পৰা দিছে পাৰা 3ৰ পৰা যে এইটোৰ স্ট্যান্ডাৰ পৰা as one story goes a part of Alexander's army moved south along the coast and settled here where return became impact। এইখিনি বাকিখিনি তোমালোকে চাই লোৱা। 3 নম্বৰটো এনেকে দিছে যে the Kurg people are always ready to tell stories of their sons and fathers value। এইটো ক'ৰ পৰা দিছে পাৰা 4ৰ পৰা যে Kurgi whom have a tradition of hospitality and they are more than willing to recount numerous tales of vapor related to their sons and fathers। Next 4 number the even people who normally lead an easy and slow life get smitten by the high energy adventure sports of Kurg। তো এটো কোনটো স্ট্যান্ডার পৰা দিছে যে পাৰা 6ৰ পৰা the most laid back individuals become converts to the life of high energy adventure। ঠিক আছে, তো তাৰ পিছত চোৱা নেক্সট যেটো 5 নম্বৰ যে the theory of Arab origin is supported by the long coat with embroidered waist belt they wear। এটো ক'ৰ পৰা তুলিছে পাৰা 3ৰ পৰা the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kodavas। Next one, the Marquess Malabar's squares observe you carefully from the tree canopy। এটো ক'ৰ পৰা দিছে Marquess Malabar squirrels keep a watchful eye from the tree canopy। পাৰা 7ৰ পৰা দিছে। তো এইখিনি আছিল তোমালোকৰ কোৰ্গৰ যিখিনি টেক্সচুৱেল কোৱেশ্চন আনসাৰ। এতিয়া কোৰ্গৰ চেপ্টাৰটোৰ পৰা এমসিকিউ খিনি আলোচনা কৰো। ইয়াৰ পিছত পাঠৰ ভিতৰৰ যিখিনি শৰ্ট তাৰ পিছত লং যিখিনি কোৱেশ্চন আনসাৰ আছে গোটেইখিনি আলোচনা কৰিম। তো প্ৰথমতে তোমালোকে এমসিকিউ খিনি চোৱা। এমসিকিউ বিভিন্ন টাইপৰ তোমালোকৰ আহে। তো প্ৰথমতে সিঙ্গল কারেক্ট টাইপ এমসিকিউৰ 1 নম্বৰ এমসিকিউটো চোৱা। 1 নম্বৰ এমসিকিউ দিছে যে কুৰ্গ ইজ দ্য স্মলেষ্ট ডিস্ট্ৰিক্ট অফ হুইচ ইণ্ডিয়ান ষ্টেট। যে কুৰ্গ ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ সৰু জিলা। ইয়াৰে অপশন কোনটো হ'ব অপশন সি হ'ব কৰ্ণাটকা। কুৰ্গ ক'ত আছে কৰ্ণাটকাত আছে। নেক্সট 2 নম্বৰ হোৱাট ইজ দ্য ট্ৰেডিশনেল ড্ৰেছ অফ কোডাভাস কল্ড হুইচ ৰিজেম্বলস দ্য আৰব কুফিয়া। অৰ্থাৎ কুডাবুকসকলৰ পৰম্পৰাগত পোছাকটো কি নামেৰে জনাজাত যি আৰব কুফিয়াৰ দৰে। ইয়াৰে অপশন কোনটো হ'ব বি হ'ব যে কুপিয়া। নেক্সট 3 নম্বৰ কি দিছে হুইচ ৰিভাৰ ফ্লোজ থ্ৰু কুৰ্গ। অৰ্থাৎ কুৰ্গৰ মাজেৰে কি নদী বৈ গৈছে। এটো তোমালোকে পাঠত পাইছে যে কাভেৰী নদী কুৰ্গৰ মাজেৰে কি বৈ গৈছে। তো অপশন সি হৈ যাব শুদ্ধ উত্তৰ। নেক্সট 4 নম্বৰ চোৱা হু ওয়াজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি ফ্ৰম কুৰ্গ। ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মুৰব্বী কুৰ্গৰ পৰা কোন হৈছিলে। তেখেতৰ নাম কি যে জেনেৰেল KM কেৰিয়াপ্পা। ঠিক আছে, তো অপশন এ হৈ যাব ইয়াৰে 4 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ। নেক্সট তোমালোকৰ এমসিকিউ আহে যে এডজাস্টন এণ্ড ৰিজনিং টাইপ এমসিকিউ। তো এডজাস্টন এণ্ড ৰিজনিং টাইপ এমসিকিউ খিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আৰু পাঠৰ ভিতৰৰ পৰা মই ধুনীয়াকৈ বাছি দিছো। তো ভালদৰে চোৱা। এতে অপশন এ কৈছে এডজাস্টন কৈছে চোৱা যে কোডাভাস are the only people in India allowed to carry firearms without a license। অৰ্থাৎ লাইসেন্স অবিহনে কি বন্দুক লৈ ফুৰিব পাৰে এই কোডাবুসকলে। তো এইটো শুদ্ধ হয় নহয় আমি পাঠৰ মাজত পাইছো। তো এডজাস্টনটো কি হৈ গ'ল ট্ৰু হৈ গ'ল। নেক্সট আমি ৰিজনটো চোৱাচোন। ৰিজন কি কৈছে দে হেভ এ লং ট্ৰেডিশন অফ মাৰ্চিয়েল ভেলৰ এণ্ড দ্য কুৰ্গ ৰেজিমেণ্ট ইজ হাইলি ডেকৰেটেড। অৰ্থাৎ কুৰ্গসকলৰ যুদ্ধ সংক্ৰান্ত বীৰত্বৰ দীৰ্ঘ পৰম্পৰা আছে আৰু কুৰ্গ ৰেজিমেণ্ট অত্যন্ত কি সন্মানিত হয়। গতিকে এডজাস্টন আৰু কাৰণ এই ৰিজন যিটো এইটো শুদ্ধ ট্ৰু। গতিকে এইটো এডজাস্টন আৰু ৰিজন দুয়োটাই কি সত্য। গতিকে অপশন কোনটো হ'ব অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে both a and are true and are correct explanation of a। ঠিক আছে, তো 2 নম্বৰটো চোৱা দ্য বেষ্ট টাইম টু ভিজিট কুৰ্গ ইজ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ। এইটো ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে চোৱা।
যে কুৰ্গ কোনটো সময়ত ভ্ৰমণ কৰাটো বেছি ভাল। তো ইয়াতে কৈছে যে ছেপ্টেম্বৰৰ পৰা মাৰ্চ। তো এইটো শুদ্ধ হয় জানো? হয়, শুদ্ধ হয়। কাৰণ কুৰ্গত গ'লে ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহত গ'লে ভাল ভাল দৃশ্য তাতে দেখিবলৈ পায়। তো ৰিজন কি দিছে চোৱা, যে ডিউৰিং মনচুনছ ইট ৰেইনছ হেভিলি এণ্ড কিপছ ভিজিটৰ্ছ হেভি। যে বৰ্ষা কালত ভীষণ বৰষুণ হয় আৰু পৰ্যটক কি হয়, আঁতৰি যায়। তো এইটো কি হয়, শুদ্ধ হয়, হয় নে নহয়? কাৰণ কুৰ্গত কি হয়, বৰ্ষা কালত বহুত বৰষুণ দিয়ে। গতিকে ইয়াৰে চোৱাচোন অপশ্যন কোনটো হ'ব? অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, যে বথ ট্ৰু ৰিজন কাৰেক্ট এক্সপ্লেনেশ্যন। ঠিক আছে, আমি নেক্সট আগবাঢ়ো ষ্টেটমেন্ট বেসড অর্থাৎ ট্রু ফলস টাইপ এমসিকিউ। এক নম্বর কি দিছে, কুর্গ ইজ ফেমাস ফর ইটস টি প্লান্টেশন, অর্থাৎ কুর্গ তার চাহ বাগিচার বাবে বিখ্যাত। হয় নেকি? নহয়, কারণ এইটো কি ফলস হ'ব। কারণ কুর্গত কি আছে, তোমাৰ কফি প্লান্টেশনৰ কাৰণে বিখ্যাত, কারণ কুর্গত কফিটো বেছি পোৱা যায়। নেক্সট 2 নম্বৰ, দ্য কোপিয়া ইজ এ লং ব্লেক কোট ওয়ার্ন বাই কোডাভাস, অর্থাৎ কোপিয়া হৈছে কোডাবুসকলে পিন্ধা দীঘল কলা কোট। এইটো ট্ৰু অৰ ফলস? ট্ৰু, হয়নে? কাৰণ আমি পাইছোৱেই যে কোপিয়া কোডাবুসকলে পিন্ধে, হয় নহয়? তাৰপিছত 3 নম্বৰ চোৱা, দ্য বুদ্ধিষ্ট মংস ইন কোৰ্গ ৱেৰ ৰেড অৰ্চৰে এণ্ড য়েল্লো ৰোবছ, অৰ্থাৎ কুৰ্গৰ বৌদ্ধ সন্যাসীসকলে ৰঙা, হালধীয়া আৰু গেৰুৱা বস্ত্ৰ পৰিধান কৰে। হয়নে নহয়? হয়, কাৰণ এইটো কি শুদ্ধ, আমি পাঠত পাইছো। গতিকে ইয়াৰে অপশ্যন কি হৈ যাব, এ হৈ যাব শুদ্ধ উত্তৰ, ট্ৰু। এতিয়া আমি নেক্সট মাল্টিপল সিলেকশন টাইপ এমসিকিউ, অৰ্থাৎ মোৰ দেন ওৱান কাৰেক্ট। গতিকে এনেকুৱা এমসিকিউ তোমালোকৰ পৰীক্ষাত আহে, তো তোমালোকে ভালদৰে চাই লোৱা। তো 1 নম্বৰ কি কৈছে, হুইচ অফ দ্য ফলোইং এডভেঞ্চাৰ স্পৰ্টছ আৰ মেনশ্যন ইন দ্য কুৰ্গ টেক্সট, অৰ্থাৎ তলৰ কোনবোৰ খেলৰ বিষয়ে কুৰ্গ পাঠ্যত উল্লেখ আছে। তো চোৱাচোন, ইয়াতে ৰিভাৰ ৰাফটিং আমি পাঠত পাইছো, কিন্তু স্কুবা ড্ৰাইভিং পাইছো নেকি? নাই পোৱা, গতিকে এইটো নহ'ব। নেক্সট ৰেপেলিং, এইটো আমি পাইছো, হয়নে নহয়? আৰু ডি পাইছো নে আমি মাউণ্টেইন বাইকিং পাইছো। গতিকে ইয়াৰে অকল চি নহ'ব। গতিকে এনচাৰ কি হৈ যাব, যে অপশ্যন এ, চি আৰু ডি হৈ যাব শুদ্ধ। তো নেক্সট কুৱেশ্যন চোৱা, হুইচ অফ দ্য ফলোইং আৰ থিয়ৰিজ এবাউট দ্য অৰিজিন অফ কোডাবু পিপল, চুজ অল ডেট এপ্লাই। কোনবিলাক শুদ্ধ হয় সেইখিনি বাছি উলিওৱা। তো কোডাবু লোকৰ উৎপত্তিৰ বিষয়ে কোনবোৰ তত্ত্ব আছে? অপশ্যন এ দিছে গ্ৰীক, অৰ্থাৎ আলেকজেণ্ডাৰ আৰ্মি, হয়, এইটো আমি পাইছো। অপশ্যন বি কৈছে পৰ্তুগীজ, নহয়, এইটো আমি পোৱা নাই, কিন্তু আমি কি পাইছো, আৰবটো পাইছো। গতিকে অপশ্যন এ আৰু চি এই কুৱেশ্যনটোত শুদ্ধ হৈ যাব। ঠিক আছে, তো নেক্সট চোৱা এমচিকিউ মেটচিং টাইপ এমচিকিউ। এইটো তোমালোকৰ পৰীক্ষাত খুব আহে আৰু আহিবও পাৰে তোমালোকৰ নিউ টাইপৰ এমচিকিউ। তো তোমালোকৰ বছৰীয়া পৰীক্ষাই হওক বা তোমাৰ হাফ ইয়াৰলি এক্সামেই হওক, এনেকুৱাবিলাক কুৱেশ্যন পাবা। তো প্ৰথম কুৱেশ্যনটো দিছে, মেটচ দ্য ফলোইং আইটেমছ ফ্ৰম কলম এ উইথ দেয়াৰ ডেছক্ৰিপশ্যনছ ইন কলম বি, অৰ্থাৎ তলত দিয়া কলম এ বস্তুবোৰ কলম বিৰ সৈতে কি মিলাই চোৱা। তো কলম এত কি দিছে চোৱা, কলম এত দিছে কি চোৱা, নিসৰ্গধামা। তো নিসৰ্গধামা কি আছিলে, 64 একৰে আইলেণ্ড, হয় নে নহয়? তো ইয়াৰে ওৱানৰ কি হৈ যাব, ওৱানৰ বি হৈ যাব শুদ্ধ উত্তৰ, মানে আমি মিলাই চাম। নেক্সট চোৱা, নেক্সট কৈছে মাডিকেৰি, এইটো কি হ'ব, যে গেটৱে অফ কুৰ্গ হ'ব, হয় নে নহয়? তো 2ৰ কি হৈ যাব, এ হ'ব শুদ্ধ। নেক্সট চোৱা, ব্ৰহ্মগিৰি হিলছ, ইয়াৰে কোনটো হ'ব, চি হ'ব শুদ্ধ উত্তৰ, হয়নে? যে পেনোৰামিক ভিউ অফ কুৰ্গ। নেক্সট 4 কি দিছে, যে বাইলোকুপি, তো এইটো কোনটো হ'ব, যে লাৰ্জ টিবেটিয়ান, তাৰপিছত তোমাৰ সেটেলমেন্ট ইন ইণ্ডিয়া। এইখিনি তোমালোকে এনেকে কলম এৰ লগত কলম বি তোমালোকে এনেকে মিলাই ললে আমি এনচাৰটো কোনটো পাম, যে অপশ্যন এ পাম শুদ্ধ উত্তৰ। ঠিক আছে, তো নেক্সট তোমালোকৰ সিকুৱেন্সিং টাইপ এমচিকিউ আহে। সিকুৱেন্সিং টাইপ এমচিকিউ মানে এৰেঞ্জমেন্ট কৰিব লাগে। তো পাঠত উল্লেখ থকা ক্ৰমৰ দৰে আমি তলৰবোৰ এমচিকিউ সমূহ সজোৱা। এইসমূহ গোটেইখিনি নতুন টাইপৰ এমচিকিউ, তো তোমালোকে ভালদৰে চোৱা। তো প্ৰথমতে কোনটো হ'ব চোৱাচোন, যে কাভেৰী ৰিভাৰ হ'ব, হয়নে? তো এইটো হ'ব 1 নম্বৰ। নেক্সট কোনটো হ'ব, যে ব্ৰহ্মগিৰি হিলছ, এইটো হ'ব 2 নম্বৰ। নেক্সট কোনটো হ'ব, এইটো হ'ব। নেক্সট এইটো। গতিকে চোৱা এনচাৰ হ'ব 4, 3, 2, 1, কাৰণ কাভেৰী ৰিভাৰ ফাৰ্ষ্ট, দেন ব্ৰহ্মগিৰি হিলছ, দেন নিসৰ্গধামা, দেন বাইলাকুপ্পি। নেক্সট 7 নম্বৰ চোৱা, ষ্টিমুলাছ বেছড এমচিকিউ। তো আমি কি কৰিব লাগে, উদ্ধৃতিটো পঢ়ি আমি কুৱেশ্যনসমূহ দিব লাগে। তো ফাৰ্ষ্ট চোৱা, যে ৰিড দ্য টেক্সট এক্সট্ৰেক্ট এণ্ড এনচাৰ। উদ্ধৃতিটো পঢ়ি লোৱা ভালকে, তাৰপিছত কুৱেশ্যনৰ এনচাৰসমূহ দিয়া। The fiercely independent people of Kurg are possibly of Greek or Arab descent. The theory of Arab origin draws support from the long
black coat with an embroidered waist belt worn by the Kodavas. তো এইখিনি ভালদৰে পঢ়ি লোৱা, পিছত কুৱেশ্যন আনসাৰ আহি আছে। Known as kufiya, it resembles the kufiya worn by the Arabs and the Kurds. তেতিয়া প্ৰথম কুৱেশ্যন কি দিছে চোৱা, what evidence supports the Arab origin theory of Kodavas? কোডাভৰ আৰব উৎপত্তি তত্ত্বৰ পক্ষত কি প্ৰমাণ আছে? ইয়াৰ অপশ্যন কি হৈ যাব? অপশ্যন হ'ব বি শুদ্ধ উত্তৰ, যে দে আৰ লং ব্লেক কোট অৰ্থাৎ কুপিয়া। নেক্সট তোমালোকে আৰু এইটো পঢ়া, এইটো পঢ়ি তোমালোকে তলৰ কুৱেশ্যনৰ এনচাৰসমূহ কৰা। দ্য মোষ্ট লেড বেক ইণ্ডিভিজুৱেলছ বিকাম কনভাৰ্টছ টু দ্য লাইফ অৰ হাই এনাৰ্জি এডভেঞ্চাৰ উইথ ৰিভাৰ ৰাফটিং, তাৰপিছত কেনয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইনছ ব্ৰিংকিং। তো কুৱেশ্যন চোৱা, হোৱাট ডাজ দ্য ৱৰ্ড লেড বেক মিন ইন দ্য কনটেক্সট? এই প্ৰসংগত লেড বেক শব্দৰ অৰ্থ কি? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে ৰিলাক্সড এণ্ড শ্ল' পেষ্ট। নেক্সট 8 নম্বৰ চোৱা, যে ফিল ইন দ্য ব্লেংকছ টাইপ MCQ। তোমালোকৰ খালী ঠাই এনেকুৱাবিলাক MCQ আহে। তো প্ৰথম, কোৰ্গ ইজ অলছ' ন'ন এজ, কোৰ্গ আৰু কি নামেৰে জনা যায়? যে কোডাগু। ইয়াৰে অপশ্যন কি হৈ যাব? বি হৈ যাব শুদ্ধ উত্তৰ। 2 নম্বৰ, দ্য ৰিভাৰ কাভেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ। কাবেৰী নদীয়ে তাৰ কি জলৰ পৰা, পাহাৰৰ পৰা পায়? যে কুৰ্গৰ পৰা। গতিকে 2ৰ বি হৈ যাব শুদ্ধ উত্তৰ। নেক্সট চোৱা, অড ওৱান আউট টাইপ MCQ। তো প্ৰথমতে কি দিছে? হুইচ অফ দ্য ফলোইং ইজ নট এ স্পৰ্ট মেনশ্যন ইন দ্য কোৰ্গ ছেকশ্যন। তলৰ কোনটো কোৰ্গ অংশত উল্লেখ কৰা ক্ৰিয়া নহয়? তো এইটো কি হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, যে স্নৰ্কেলিং। তো বাকীখিনি গোটেইখিনি চেপ্টাৰটোত দিয়া আছে, গতিকে এইটো হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে। তো নেক্সট চোৱা, তোমালোকৰ ভোকাবুলাৰী বেস্ট MCQ এনেকুৱাবিলাক MCQ আহে। তো এই MCQটো চোৱা, হোৱাট ডাজ দ্য ৱৰ্ড পেনোমেৰিক মিন ইন দ্য লাইন দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ ব্ৰিংছ ইউ ইন টু পেনোমেৰিক ভিউ অফ দ্য এণ্টায়াৰ মাইটি লেণ্ডস্কেপ অফ কুৰ্গ। অৰ্থাৎ ব্ৰহ্মগিৰি পাহাৰলৈ উঠিলে তুমি কুৰ্গৰ সম্পূৰ্ণ কুঁৱলীৰে ঢকা ভূ প্ৰকৃতিৰ এক কি দৃশ্য দেখিবলৈ পাবা? ৱাইড এণ্ড আনব্ৰকেন ভিউ। গতিকে অপশ্যন কি হৈ যাব? ইয়াৰে বি হৈ যাব শুদ্ধ উত্তৰ, যে ৱাইড এণ্ড আনব্ৰকেন ভিউ। ঠিক আছে। চ' তোমালোকৰ এইটো চেপ্টাৰৰ যিমানখিনি ভিতৰুৱা MCQ গোটেইখিনি দেখুৱালো। তো এতিয়া তোমালোকৰ ভিতৰুৱা কিছুমান শ্বৰ্ট কুৱেশ্যনো আহিব পাৰে, হয় নে নহয়? কাৰণ যিখিনি টেক্সুৱেল আছে সেইখিনিতো তোমালোকে অকল পঢ়িলে নহ'ব, কাৰণ মেট্ৰিকততো আজিকালি জানাই ভিতৰৰ পৰা কুৱেশ্যন দিয়ে। তো কোৰ্গ চেপ্টাৰটোৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আছে মই ধুনীয়াকৈ বাছি লৈ আনিছোঁ। তো তোমালোকে প্ৰথম কুৱেশ্যনটো লিখি লোৱা, হোৱাই ইজ দ্য কোৰ্গ। এইখিনি কিন্তু কিতাপত নাই, মানে টেক্সুৱেল কুৱেশ্যন এনচাৰত নাই, মই তোমালোকৰ কাৰণে বনাই দিছোঁ। Why is the Cork Regiment considered one of the most decorated in the Indian Army? Cork Regiment ভাৰতীয় সেনাসকলৰ অন্যতম সন্মানিত ৰেজিমেণ্ট কিয় বুলি গণ্য কৰা হয়? ইয়াৰ এনচাৰ চোৱা, the Cork Regiment has produced many brave soldiers and officers. The first chief of the Indian Army, General Cariappa, was a Kurgi. অৰ্থাৎ কুৰ্গ ৰেজিমেণ্টে বহু সাহসী নেতা আৰু বিষয়া দান কৰিছে। ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মুৰব্বী জেনেৰেল কি? কোন? কাৰিয়াপ্পা কুৰ্গী আছিল। ঠিক আছে। তাৰপিছত, যে কোডাভাছ হেভ এ ষ্ট্ৰং মাৰ্চিয়েল ট্ৰেডিশ্যন এণ্ড হেভ shown exceptional ভেলৰ ইন ভেৰিয়াছ ৱাৰ্ছ আৰ্নিং নিউমাৰাছ এৱাৰ্ডছ। অৰ্থাৎ কি কৰিছে? কোডাভাসকলৰ শক্তিশালী যুদ্ধ আৰু পৰম্পৰা আছে, আৰু বিভিন্ন যুদ্ধত তেওঁলোকে কি অসাধাৰণ কি কৰিছে? বীৰত্ব প্ৰদৰ্শন কৰি বহু বঁটা অলৰেডি কি কৰিছে? তেওঁলোকে লাভ কৰিছে। তো এইটো আছিলে 1 নম্বৰ তোমালোকৰ কিতাপৰ পাঠৰ ভিতৰৰ শ্বৰ্ট কুৱেশ্যন। তো 2 নম্বৰটো চোৱা, হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব দ্য বিউটি অফ কোৰ্গ ডিউৰিং দ্য ছিজন ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ। এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে ভালদৰে চাই লোৱা, যে ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈকে কুৰ্গৰ সৌন্দৰ্য লেখকে কেনেদৰে বৰ্ণনা কৰিছে। তো ইয়াৰে এনচাৰ চোৱা, দ্য ৱেডাৰ ইজ পাৰফেক্ট উইথ চাম শ্বাৱাৰ্ছ। অৰ্থাৎ বতৰ নিখুঁত থাকে, লগতে অকণমান কি থাকে? কুঁৱলীও থাকে। দ্য এয়াৰ ব্ৰিজ অফ ইনভিগৰেটিং coffee estates and colonial bungalows stand under tree canopies. The entire landscape is misty and panoramic. অৰ্থাৎ কি বতাহত উদ্ধৃতকাৰী কফিৰ গোন্ধ আহে, আৰু কফি বাগিচা আৰু ঔপনিৱেশিক বাংলো গছৰ চাদৰ তলত কি থাকে? সোমাই থাকে। সম্পূৰ্ণ ভূ প্ৰকৃতি কি কুঁৱলীয়ে ঢাকা আৰু মনোমুগ্ধকৰ, একদম মানে দেখাত খুব ভাল, সেই কথাটো কৈছে। নেক্সট তোমালোকৰ পাঠৰ ভিতৰৰ কিছুমান লং কুৱেশ্যন যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট আছে, যে ডেছক্ৰাইব কোৰ্গ এজ এ টুৰিষ্ট ডেষ্টিনেশ্যন, হোৱাট মেক্স ইট ইউনিক ইন টাৰ্মছ অফ নেচাৰ, কালচাৰ এণ্ড এডভেঞ্চাৰ। অৰ্থাৎ পৰ্যটনস্থলী হিচাপে কুৰ্গৰ বৰ্ণনা দিয়া, প্ৰকৃতি, সংস্কৃতি আৰু দুঃসাহসিক ক্ৰিয়াৰ ক্ষেত্ৰত ইয়াক কি অনন্য কৰি তুলিছে সেইটো লিখা। তো ইয়াৰে এনচাৰটো,
The Coorg, also known as Kodagu, is a beautiful hill station in Karnataka. It is often described as piece of heaven, drifting from the kingdom of God. Its natural beauty includes evergreen rainforest, rolling hills, coffee plantation species, and the river Kaveri which flows through the region. The best time to visit it is from September to March, when the weather is perfect with misty landscapes and invigorating aroma of coffee in the air. The culture of Coorg is equally fascinating. The Kodabu people are fiercely independent and proud, with the theorists linking them to Greek Alexander's army or Arab descent. Their traditional dress, the kufiya, resembles the Arab kufiya. They have a strong martial tradition. The Coorg regiment is one of the most decorated in India, and they are the only community allowed to carry firearms without a license. Their homes are known for hospitality and tales of valor. For adventurous lovers, Kofi offers numerous sports: river rafting, canoeing, rappelling, rock climbing, mountain biking, and trekking. The climb to Brahmagiri Hills gives a panoramic view. তাৰপিছত Nisargadama is a 64-acre island reached by a rope bridge. Nearby, Bailagopi is India's largest Tibetan settlement, where monks in red ochre and yellow robes and a spiritual touch. Thus, Coorg is unique because it combines stunning natural beauty, a rich and distinct cultural heritage, and thrilling adventure sports all in one place. তো এইখিনি তোমালোকে পাইছিলাই, চ' তোমালোকে এইটো লং কুৱেশ্যনটো মুখস্থ কৰি ল'বা।